नमस्कार, CNN 24 के साप्ताहिक समाचार में मैं रवि शुक्ला आप सबका स्वागत करता हूं। चलिए देखते हैं साप्ताहिक सुर्खियां। बाल विवाह रोकने के नाम पर पुलिस ने प्रेमी और पिता को गिरफ्तार कर जेल भेज दिया। आसपास के लोगों में रोष व्याप्त है। हाल ही में जब पुलिस सभी राज्यों में बाल विवाह पर व्यापक कार्रवाई कर रही थी, तब धुलाई थाना क्षेत्र के पालंघाट पुलिस चौकी के अंतर्गत मोनियर खाल चाय बागान में यह घटना घटी। घटना की जानकारी के अनुसार पालंघाट चौकी पुलिस ने 3 फरवरी को मोनियर खाल चाय बागान के कुटी दास और उसके पुत्र सौरभ दास को बाल विवाह के आरोपी गिरफ्तार कर जेल भेज दिया था। वहीं प्रेमी प्रेमिका के परिजनों ने पुलिस की भूमिका को लेकर काफी रोष व्यक्त किया। आज मीडिया को घटना की सूचना देने के बाद मोनियर खाल चाय बागान निवासी कुटू बागती ने कहा कि अपनी बेटी के प्रेम संबंधों के बारे में जानने के बाद और पड़ोसी कुटी दास के बेटे सौरभ दास ने 2 फरवरी को दोनों समुदाय के लोगों के साथ मिल बैठकर बातचीत की और सहमति व्यक्त की कि जब दोनों की उम्र विवाह के योग्य हो जाएगा तब उनका विवाह कर दिया जाएगा। सौरभ दास হ্যাঁ আর আমার সোনালী বাগতি তারা এক লগে পড়ালেখা আছে, তারার মধ্যে একটা ভালোবাসা আছে। হ্যাঁ, ভালোবাসা আছে পরে আমরা জানছি, জানার পরে প্রতিবেশী নিয়ে আমরা ঘরের মধ্যে একটা বইয়ায় মানে বসে শুনে একটা কোনো আলাপ আলোচনা করেছি। করার বাদে মানে বৃহস্পতিবার আলোচনা হয় আর শুক্রবার রাত্রে 8টার সময় আসে মেয়ে আর ছেলে পুলিশে ধরে নিয়ে যায়। এরপরে জানতে পারলাম যে কিসে লাই নিয়েছে, তো বলছে পুলিশ বলে কি বাল্য বিবাহ হ্যাঁ তারা হয়েছে বলে তাদেরকে ধরে নিয়ে যায়। এরপরে আমরা জানি না পরে জানলাম যে পুলিশে আসে আমাদেরকে নেওয়ার পরে পুলিশে আসে আমাদেরকে বলে এটা বলো হয়েছে কি হয়েছে না। আমরা বলে না এটা কোনো বিবাহ কোনো কিছু আমরা দেই নাই। হ্যাঁ, গ্রামে 5 জন লোক 10 জন লোক নিয়ে বসে আমরা একটা আলোচনা করি। হ্যাঁ, এরপরে সেদিন আবার পুলিশ আসে, গতকালকে আবার পুলিশ আসে আমাদেরকে বলে যে তোমরা বলো যে এটা বিবাহ হয়েছে বলে করে। আমরা না বিবাহ হয় নাই। হ্যাঁ, এটা পালংঘাট থানা পুলিশ। তো আমরা বলি যে ঠিক আছে, যখন আমাদের লোক যখন হাজতে আছে আমরা তো নেই পাবো কেস কে দিয়েছে, আমিও দেই নাই আর ছেলে বাবাও দেই নাই। হ্যাঁ, এই জন্য তাদেরকে জিজ্ঞাসা, তারা বলে কি যে আমাদের লোক কেসটা করেছে, পুলিশে বলে আমাদের লোক কেসটা করেছে। হ্যাঁ, তারপরে তাদের পুলিশের লোকরা কেসটা করেছে। না কোনো বিবাহ হয় নাই, তারা বিবাহ কোনো হয় নাই। হ্যাঁ, অসুস্থ বলে মেয়েটা আর আমার বউ ফ্যামিলি যায়, তারা ঘরে খানি বানাবার জন্য গিয়েছিল। যাওয়ার পরে তো আমার বউ চলে আসে, এরপরে পুলিশ যায় তাদের गिरफ्तार করে। ऐसे में 3 फरवरी को जब मां बेटी अपने घर गई तो पुलिस ने लड़के के पिता और बेटी को गिरफ्तार कर लिया। बाद में बेटी तो छूट गई, लेकिन बेटे और बेटे के पिता को जेल भेज दिया गया। उन्होंने यह भी कहा कि पालंघाट पुलिस रविवार की रात उनके घर आई और शादी होने की बात कहने का दबाव बनाया। उधर गिरफ्तार कुटी दास की पत्नी मैना दास ने कहा कि उसके बेटे की शादी कुटू बागती की बेटी से नहीं हुई थी, उन पर कोई केस नहीं था, लेकिन उन्हें समझ नहीं आ रहा कि पुलिस उन्हें जेल क्यों भेज दिया। माथा घुरे भूमि में हो रही है बुझने ते मेटार मा आइस नारकी ते मेर मा कइला रे तुम्हार हाकिमनी बेश असुस्थ थाने एक खानी बनाइया दिलाओ। तो खानी बनानी मेगे और सब्जी खाटे और तार मा के सुन के दुना उना देखानी तार आमी जगह तो लैसी और पुलिस इया देखो लइया गला मेरे ছেলেরে इनो बिया हुआ किच्छु नाई। আমরা কইলাম যে বিয়া হওয়া কিছু হইলো না, তারা বয়সও নাই, আমরা কোনো এখন বিয়া দিমুনি, তবুও তো লইয়া গেলা গিয়া। আর আমি বর্তমানে তো অসুস্থ, আর আমার জামাই অপারেশন 2 মাস হয়েছে অপারেশন করে আসুন। দেখো আমার ছেলেরও লইয়া গেলা আর আমার জামাইরও গেলা। এখন আমি খাইতাম কি একটা বাচ্চা লইয়া স্কুলে আমারে তো ইয়া যায় না, কয় মা মরে যাবা বাড়ির। আর আমি ওই যে কান্দি আর আমার গ্রামের মানুষ কয়জন কান্দি দিবা কয় দিন। দেখো আমার ছেলেটারে নিলা গিয়া, আমার জামাই তো আর কারো অসুস্থ। গ্রামের মাসেও জানো না, আমার জামাই 2 মাস আগে অপারেশন করে আইসুন। না আমি তো আমার এখান থেকে একটা অবাক লাগিয়েছে, কইছি বিয়া হুয়া হয়েছে না আর এটা কিতা বিষয়। ছেলেরও নিলাগে, ছেলের বাবারও নিলাগিয়া, মেয়ের বাবাও তো কেস দিল না, আমার জামাইও তো কেস দিলা না। এখন আমি কিতা বুঝতাম, আমি একটা আন্দাজ লাগিয়েছে কইতা কিতা রে হঠাৎ না এটা কিছু না তো ধরিয়ে লাগিয়ে ঘরে। তো আমরা এখন গেলাম সঙ্গে সঙ্গে পালংঘাট থানা গিয়া কইলাম ভাবলাম না তো বিয়া শাদি হয়েছে না, এমনি গ্রামের মানুষ কয়জন মিলিয়া ধরে একটা মাত কথা হয়েছে, হইলে তারা বয়স হয়ে এলে তারা 26-27 হয়তো তারা বিয়া ভার হইব। এখন তো মেয়ে স্কুলে পড়ে আর আমার তো ছেলে সকাল হইলে কাজে যায় গিয়াতে আমরা রান্নি খাওয়াই। আর তার মধ্যে দেখো আমার ছেলে নাই, আমার জানে বুঝবো না, আমার জামাইও চাই।
সকালে কইছেন যে সকালে আমরা গেলাম, সকালে বুঝছনি গিয়ে আইলে শুনি যে মশালান করে দিলে। सिलचर में पत्नी ने पति की कैंची से बेरहमी से हत्या की। सिलचर के उत्तरी कृष्णापुर के कबीरा इलाके में पत्नी के हाथों पति ने अपनी जान गंवा दी। यह जघन्य घटना मंगलवार रात को हुई। घुंगुर पुलिस चौकी के अंतर्गत उत्तरी कृष्णापुर कबीरा निवासी फरमीन उद्दीन की हत्या कर दी गई थी और उसकी पत्नी मम्पी बेगम ने पुलिस के सामने आत्मसमर्पण कर दिया था। जुआनखा सिलचर मेडिकल कॉलेजर चिकित्सकर পৰা এটা খবৰ আহিলে যে এজন ব্যক্তি তেওঁৰ নাম ফৰিমুদ্দিন লস্কৰ তেওঁ উপস্থিত হৈছে থানাত চিকিৎসাৰ কাৰণে উপস্থিত হৈছে আৰু তেওঁ গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈ আহিছে। লগে লগে আমাৰ পুলিচৰ দল তাত উপস্থিত হ'ল। উপস্থিত হোৱাৰ পাছত আমি গম পালোঁ যে তেওঁৰ পত্নী, তেওঁৰ নাম মম্পি বেগম লস্কৰ, তাত আহি উপস্থিত হৈছিলে। তেওঁৱে কেচিৰে তেওঁৰ হাজবেণ্ডক মানে ফৰিমুদ্দিন লস্কৰক আঘাত কৰিলে। গতিকে ইমিডিয়েটলি চিকিৎসা কৰোৱা হয়। চিকিৎসা চলি থকা সময়তে ফৰিমুদ্দিন লস্কৰৰ মৃত্যু হ'ল আৰু সেই মৰ্মে মানুহগৰাকীক সোধপোছ কৰাৰ পাছত গম পোৱা গ'ল যে তাইয়ে ইচ্ছাকৃতভাৱে নিজৰ হাজবেণ্ডক আঘাত কৰিছিলে। গতিকে মানুহগৰাকীকো হিৰাচতত লোৱা হয় আৰু তেওঁৰ বিৰুদ্ধে মোকৰ্দমা ৰুজু কৰা হয়। আৰু প্ৰাৰম্ভিক তদন্তত পোৱা গৈছে যে গোটেই ঘটনাটোত তেওঁলোকৰ এটা পাৰিবাৰিক কণ্ডল। যে মানুহজন ফৰিমুদ্দিন লস্কৰ এজন ড্ৰাইভাৰ আছিলে আৰু মাজে মাজে মদ্যপান কৰে আৰু তেওঁৰ পত্নীৰ লগত তেওঁলোকৰ ঘৰুৱা কণ্ডল হৈ থাকে আৰু সেই মৰ্মে নিজৰ মানে ল'ৰা ছোৱালীৰ কাৰণে কিবা আনিবৰ কাৰণে হাজবেণ্ডক অনুৰোধ কৰিছিলে আৰু নানা কাৰণে সেই কাজিয়াৰ সূত্ৰপাত হৈছিলে। আৰু সেই কাজিয়াৰ ফলতে যেতিয়া ফৰিমুদ্দিনে নিজৰ পত্নীক আঘাত কৰে তেতিয়া পত্নীক খঙত অগ্নিশৰ্মা হৈ ওচৰতে পোৱা কেচিৰে হাজবেণ্ডক আঘাত কৰে আৰু সেই আঘাতৰ ফলত হাজবেণ্ডৰ মৃত্যু হয়। গতিকে এতিয়া আমি গোটেই বিষয়টো আৰু অনুসন্ধান কৰি আছোঁ আৰু ইতিমধ্যে মোকৰ্দমা ৰুজু হৈছে আৰু তেওঁৰ বিৰুদ্ধে जो आईनी प्रक्रिया আছে সেই প্ৰক্ৰিয়াতে চলিব। মানে হ'ব পাৰে তেওঁলোকে মানুহজন আৰ্থিকভাৱে দুৰ্বল আছিলে, এজন ড্ৰাইভাৰ আছিলে, অটো ড্ৰাইভাৰ আছিলে, অটো চলাইছিলে আৰু সেই সূত্ৰে তেওঁলোকৰ মাজত পৰিয়ালৰ মাজত মাজে মাজে কিছু কথা লৈ বস্তু অনা নিয়া লৈ কিনা লৈ কিছুমান ঘৰুৱা কণ্ডল হৈ থাকে আৰু এনেকুৱা এটা ঘৰুৱা কণ্ডলৰ চূড়ান্ত মানে পৰিস্থিতি লাভ কৰি কালি সেই ঘটনা সংঘটিত হ'ল আৰু তাৰ ফলত পত্নীয়ে তেওঁৰ স্বামীক হত্যা কৰিলে। গোটেই ঘটনাটো এতিয়া আমি অনুসন্ধান কৰি আছোঁ। এতিয়া প্ৰাৰম্ভিক তদন্তত এইটো পোৱা গৈছে যে তেওঁলোকে এটা ঘৰুৱা কণ্ডল হৈছিলে আৰু ঘৰুৱা কণ্ডলৰ ফলত তেওঁৰ স্বামীও পত্নীগৰাকীক আঘাত কৰিছিলে আৰু তাৰ প্ৰত্যুত্তৰ স্বৰূপে পত্নীও তেওঁক আঘাত কৰে, কেচিৰে আঘাত কৰে আৰু যাৰ ফলত তেওঁৰ স্বামীৰ মৃত্যু হয়। केसिरे डिंगित आघात कर। नॉर्थ ईस्ट में स्थित एकमात्र ट्रेनिंग सेंटर जो कछार जिले में है, जिसका स्थापना दिवस मनाया गया। कछार जिले के दयापुर सीआरपीएफ कैंप स्थित सीआरपीएफ दयापुर CIAT स्कूल का 18वां स्थापना दिवस मनाया गया। गुरुवार को विभिन्न कार्यक्रमों के साथ स्कूल के स्थापना दिवस के अवसर पर पौधारोपण किया गया और CRPF जवानों के बीच दोस्ताना वॉलीबॉल खेल का आयोजन किया गया। इस मौके पर CRPF दयापुर CIAT स्कूल के प्रधानाचार्य IG श्री SK मोहंती ने CNN 24 के संवाददाता से बात करते हुए कहा कि सबसे पहले स्थापना दिवस की हार्दिक शुभकामनाएं। थैंक यू वेरी मच और बहुत बहुत धन्यवाद आप लोग यहाँ पे आए। अच्छा, आपके यहाँ ये ट्रेनिंग सेंटर है, मतलब हमारे जवानों को यहाँ प्रशिक्षण दिया जाता है। देश की आंतरिक सुरक्षा या ड्रग्स है, नशा मुक्ति है, सबसे जुड़ा कोई भी समस्या हो तो सबसे पहले CRPF बल को ही बुलाया जाता है। यहाँ तक ये स्टेट पुलिस के सपोर्ट के लिए भी, कहीं आग लग जाए फिर भी किसी भी तरह से कोई भी जरूरत पड़े तो सबसे पहले आप लोग आना पड़ता है। आप अपने जवानों को किस तरह इसके लिए प्रशिक्षित करते हैं? जवानों को बहुत ही अच्छा तरह का ट्रेनिंग यहाँ पे दी जाती है और ये ट्रेनिंग जो है, इस ट्रेनिंग को लेने के लिए हमारा फोर्स का ऑल इंडिया लेवल से ऑफिसर्स और सब इंस्पेक्टर्स, हवलदार, कांस्टेबल सारे आते हैं और यहाँ पे ट्रेनिंग जो है डिफरेंट किस्म की ट्रेनिंग दी जाती है
उसमें काउंटर इंजेंसी होता है, जंगल वेलफेयर होता है, एंड मैप रीडिंग होता है, देन शापोडोकन कोर्स होता है, जंग कमांडो कोर्स होता है। और ये कोर्स करने के बाद में जो हमारा अफसर जवान जो है पूरे देश में जहाँ जहाँ डिप्लॉयमेंट हमारा CRPF का है वहाँ जाके देश के लिए काम करते हैं। और ऐसे भी मौका हुआ है हमारे यहाँ का ट्रेनिंग करते हुए लोग जो है अफसर जो हैं केवल देश में नहीं, देश के बाहर भी जाके काम किए हैं। जहाँ जहाँ CRPF का जरूरत पड़ता है, कभी गवर्नमेंट ऑफ इंडिया का डिसीजन होता है कि फोर्स बाहर जाना है, जैसे इससे पहले हम लोगों ने CRPF ने LT वहाँ पे DTF के साथ में वहाँ पे किया है, श्रीलंका में काम किया है, हैती में काम किया है, और UN फोर्स के साथ में काम किया है हम लोगों ने। तो जहाँ जहाँ जैसे ज़रूरत पड़ती है हमारा फोर्स का, जवानों का, अफसर्स का, वहाँ पे काम करते हैं। और उसके लिए सिखलाई जो है केवल ये अकेला ट्रेनिंग इंस्टीट्यूट नहीं है, हमारे साथ और भी वो ट्रेनिंग इंस्टीट्यूट है। बड़ा फोर्स है CRPF, और CRPF जो है वर्ल्ड का लार्जेस्ट पैरामिलिट्री फोर्स है। तो उसमें डिफरेंट काइंड ऑफ ट्रेनिंग्स डिफरेंट इंस्टीट्यूट्स में दी जाती है। स्पेसिफिक ट्रेनिंग यहाँ के लिए, जैसे नॉर्थ ईस्ट का अगर हम बात करें तो नॉर्थ ईस्ट में ये एक ही ट्रेनिंग इंस्टीट्यूट है पूरे एंटायर नॉर्थ ईस्ट में। अच्छा, एकमात्र ट्रेनिंग सेंटर? हाँ, एकमात्र ट्रेनिंग इंस्टीट्यूट है। और यहाँ पे बहुत ही कठिन ट्रेनिंग हम लोग दिलाते हैं अफसर्स को और जवानों को और एसओस को। और जैसे मैं पहले बताया, पूरे फोर्स की ओर से, चारों ओर से यहाँ से अफसर्स आते हैं और ट्रेनिंग करते हैं, और यहाँ पे ट्रेनिंग करने के बाद में फिर जाकर डिप्लॉयड होते हैं। अच्छा, हर वर्ष मतलब साल में कितने जवानों को यहाँ ट्रेंड किया जाता है? अराउंड 2000 हम लोग का कैपेसिटी है। और फोर्स का जैसे ईयर अभी शुरू हुआ ना, जैसे अभी फरवरी चल रहा है, सो हर एक महीने जनवरी में थ्रू आउट द ईयर हम लोग का कैलेंडर इशू होता है, ट्रेनिंग डायरेक्टर से होता है। सो उसी ट्रेनिंग डेट के मुताबिक ट्रेनिंग का सिलेबस बनता है, किस किस कोर्स का कितना कितना लोग के लिए हम लोग कराएंगे, और उसके लिए अफसर आते हैं और जवान भी आते हैं। तो आप देख रहे थे मेरे साथ दयापुर में ट्रेनिंग सेंटर है CRPF का, और यहाँ के IG हैं श्री SK महंती साहब जो मेरे साथ हैं। इन्होंने बताया किस तरह से जवानों के यहाँ ट्रेनिंग दिया जाता है और देश की आंतरिक सुरक्षा के लिए हमारे जवान किस तरह से तत्पर रहते हैं। आप देखते हैं रवि शुक्ला के साथ CNN 24। सिलचर के उपनगरीय इलाके में बहुचर्चित बेतुकांदी बांध ने जनता में काफी असंतोष पैदा कर दिया है। इस बांध के काटने से सिलचर शहर पूरी तरह से जलमग्न हो गया था। सिलचर में कैबिनेट की बैठक में बांध की मरम्मत के लिए मुख्यमंत्री ने बड़ी राशि आवंटित की थी, लेकिन 6 महीने बीत गए, लेकिन अब तक उस बांध का काम शुरू नहीं हुआ है। आगे मानसून का मौसम है, स्थानीय लोगों में दहशत का माहौल है। मुख्यमंत्री ने कहा मैन मेड फ्लड, लेकिन एक स्थानीय व्यक्ति ने कहा यह राजनीतिक बाढ़ है। बेतुकांदी में मुख्यमंत्री सहित विभिन्न विभागों के अधिकारी मौजूद रहे। यही नहीं, बेतुकांदी मामले में 5 लोगों को गिरफ्तार किया गया था। CID की जांच भी कराई गई। इतना सब होने के बाद भी आज तक बैरियर का काम पूरा नहीं हो सका। हालांकि क्या इस साल बांध का काम शुरू हो जाएगा, बांध की मरम्मत का काम पूरा हो पाएगा, यह सवाल लोगों के मन में पहुंच रहा है। আপনারা দেখরা যে আমরা বেতকান্দির কি পরিস্থিতি, গত যে বন্যা হয়েছিল এই বন্যায় শিলচর শহরে এরকম কোনো মানুষ নাই যে যার ঘরে জল ঢুকছে না, কিন্তু জল ঢুকার পরে দেখা গেছে এখানে বিভিন্ন ক্লাব, NGO, শিলচর শহরের বুদ্ধিজীবী এবং আসামের মুখ্যমন্ত্রী থেকে লইয়া MLA মন্ত্রী সব হয়েছে। এখানে একটা মেলা হয়েছে, সবাই এখানে একটা মেলা বানাইয়া সব এখানে লাঞ্চ, ডিনার, ব্রেকফাস্ট সবটা হয়েছে। যখন বর্ষার সিজনটা এখান থেকে শেষ হয়ে গেছে, শেষ হওয়ার পরে আর কেউ নাই, কোনো কাজও নাই, কিচ্ছু নাই। আর ক্যাবিনেট হয়েছে, ক্যাবিনেটে দেখা গেছে যে বরাক ক্যাবিনেটে একটা সিদ্ধান্ত লওয়া হয়েছে যে বেতকান্দির লাগে একটা 59 করোড়ের একটা প্যাকেজ দেওয়া হয়েছে। এই প্যাকেজটা কই গেছে? আর এই কাজটা সম্পূর্ণ করতে গেলে মিনিমাম 6 মাসের দরকার, কিন্তু আমরা হাতে আছে বর্তমানে 1 মাস পরে বর্ষার সিজন শুরু হয়ে যাব। এই ফ্লাড কন্ট্রোল ডিপার্টমেন্টের কাছে কি জাদু আছে যে 1 মাসে কাজটা শেষ করে নিব? আমি শিলচর শহরের মানুষকে অনুরোধ করি, যারা এখানে বারবার সেলফি লইছে, যারা এখানে ফটো উঠেছে ফ্লাডের সময়, আপনারা আবার অবগত হইন, আপনারা এটা নিয়ে প্রতিবাদ করুন। নাহলে আপনারা মনে রাখবা যে আগামী যে ফ্লাড হয়েছিল, গত যে ফ্লাড হয়েছিল, এটার থেকে ভয়াবহ ফ্লাড হইব আগামী দিনে এই বর্ষার সিজনে। দেখুন, আসামের যে মুখ্যমন্ত্রী গত ফ্লাডে করছে এটা মেন মেড আসলো, এটা আমরা 100% মানিয়ে নেই। মেন মেড আসলো কে বা কারা করছে এটা আমরা জানি না, 5 জনকে অ্যারেস্টও করা হয়েছে, কিন্তু আগামী দিনে যেটা ফ্লাড হইবার সম্ভাবনা আছে এটা মেন মেড না, এটা পলিটিক্যাল মেড একটা ফ্লাড হইব 100%। हाईवे के हरंगा गांव से बालाचारा खंड पर
सड़क का काम अगले मई तक पूरा कर लिया जाएगा। संभागीय केंद्रीय मंत्री नितिन गडकरी हर माह सड़क निर्माण की प्रगति रिपोर्ट ले रहे हैं। सिलचर के सांसद डॉक्टर राजदीप राय ने शुक्रवार को फिर से हाईवे का काम निरीक्षण करने के बाद संवाददाताओं से बात करते हुए कहा। सांसद ने यह भी कहा कि दिवंगत प्रधानमंत्री अटल बिहारी वाजपेयी के सपने वाले इस राजमार्ग के निर्माण में कांग्रेस सरकार के दौरान विभिन्न समस्याओं के कारण देरी हुई थी। सांसद ने कहा कि काम का निरीक्षण करने के बाद वह अगले संसद सत्र में इसके फायदे और नुकसान के बारे में बोलेंगे। आज सुबह सांसद ने जिले के पार्टी पदाधिकारियों के साथ हरंगाजांव से बालाचड़ा तक 25 किलोमीटर सड़क का दौरा किया। आज के আমরা এই যে বালাচড়া টু হারাঙ্গাজাও 25 কিলোমিটারের রাস্তা, যেটা অটল বিহারী বাজপেয়ীজির স্বপ্ন ছিল শিলচরকে সৌরাষ্ট্রের সঙ্গে জোড়া দেওয়ার জন্য। তো এই কাজ আমরা দেখেছি যে কংগ্রেস আমলে ফরেস্ট ক্লিয়ারেন্স আর এনভায়রনমেন্ট ক্লিয়ারেন্সের জন্য যে রাস্তার কাজ আর শেষ হয়নি, আমরা বিগত 2017-18তে সেই ফরেস্ট ক্লিয়ারেন্স এনভায়রনমেন্ট ক্লিয়ারেন্সের পরে আজকে NHIDCL এর অধীনে সুশি কন্ট্রাক্টরসরা এই অঞ্চলে কাজ করছে। আমরা আজকে এটা পরিদর্শন করতে এসেছি এবং আমরা দেখেছি যে গত 2 বছরে খুব অনেক ফ্লাড হয়েছিল, অনেক বৃষ্টি হয়েছিল এবং এই অঞ্চলে রেইনফলের যে অ্যামাউন্ট ছিল সেটা ভারতবর্ষের অন্যান্য জায়গা থেকে অনেক বেশি ছিল এবং বেশি হওয়ার পরে আমরা গত মনসুন সিজনে বর্ষার সিজনে কাজের প্রোগ্রেস সেরকম হয়নি। এইবার কিছুদিন আগে আমি নিতিন গডকরিজির সঙ্গে 2-3 বার দেখা করেছি এবং উনি আমাকে বলেছেন তুমি নিজে সাইট ভিজিট করবে, তুমি নিজে কন্ট্রাক্টর আর যারা এজেন্সি আছে তাদের সঙ্গে কথা বলবে আর আমাকে মান্থ টু মান্থ আমাকে রিপোর্ট দেবে। আমি গত ডিসেম্বর মাসে ওনার সঙ্গে দেখা করেছি, ফেব্রুয়ারি মাসের ফার্স্ট উইকে আমি দেখা করেছি এবং আজকে আবার নিজে ব্যক্তিগতভাবে আমি সাইট পরিদর্শনে এসেছি। আমি বালাছড়া থেকে হারাঙ্গাজাও পুরো পরিদর্শন করে আগামী কয়েকদিন পরে যখন আমি 13 মার্চ আবার দিল্লিতে সদন শুরু হবে পার্লামেন্ট, আমি মন্ত্রী মহোদয়ের সঙ্গে দেখা করে এই অঞ্চলের কি প্রোগ্রেস হয়েছে, ইঞ্জিনিয়ারদের কি কথা আছে, সুবিধা অসুবিধা, আজকে অবধি আমার বলতে কোনো দ্বিধা নেই, প্রায় 60-65% কাজ শেষ হয়েছে এবং সমপরিমাণ অর্থ এই কাজের মধ্যে তাদেরকে হাতে দেওয়া হয়েছে। আজকের দিনে পেমেন্টের কোনো অসুবিধা নেই। পেমেন্ট তারা বিল সাবমিট করলে 2 থেকে 3 দিনের মধ্যে বিল ওরা পেয়ে যান এবং আমরা দেখতে পাচ্ছি যে এই অঞ্চলের কাজের প্রোগ্রেস ভালো হচ্ছে এবং আমরা আশা করছি যে আগামী মে মাসের মধ্যে শিলচরের যে এই যে পোর্শনটা আছে বালাছড়া টু হারাঙ্গাজাও সেটার এটলিস্ট 2 লেন থ্রু হয়ে যাবে এবং আগামী ডিসেম্বর মাসের মধ্যে 4 লেন বালাছড়া হারাঙ্গাজাও পার্ট আছে যেটা 25 কিলোমিটার, সেটার কাজ মোটামুটি ভাবে শেষ। मानसून की पूर्व संध्या पर बेतुकांदी बांध के जीर्णोद्धार को लेकर कांग्रेस के एक प्रतिनिधि मंडल ने कछार जिले में कई टूटे हुए स्थलों के साथ बेतुकांदी बांध का दौरा किया। सिलचर जिला कांग्रेस अध्यक्ष तमाल कांति बनिक ने कहा कि सिलचर के लोगों को पिछले दिनों आई विनाशकारी बाढ़ के कारण बहुत नुकसान उठाना पड़ा। मानसून का मौसम आ रहा है, लेकिन बड़े अफसोस की बात है कि बांध के जीर्णोद्धार की बात तो दूर, टूटी जगह पर अब तक कुछ भी काम नहीं हुआ है। मौजूदा सरकार बांध के जीर्णोद्धार के लिए करोड़ रुपए आवंटित कर चुकी है, लेकिन काम क्यों नहीं हो रहा है। के আমরা শিলচর জেলা কংগ্রেসের পক্ষ থেকে একটি প্রতিনিধি দল আমরা প্রথমে আঙ্গারজুর, তারপর মাঝগ্রাম রংপুর সাইডে, তারপর এখানে বেতুকান্দিতে এবং বেরেঙ্গার সাইড, তারপর সোনাবাড়ি ঘাটের যে ভাঙন স্থল। কারণ আমরা জানি গত বছর যে প্রলয়ঙ্কারী বন্যা এখানটায় হয়ে গেছে এবং তার ফলস্বরূপ আমরা দেখতে পেয়েছিলাম যে বর্তমান সরকারের বেশ কিছু নেতা মন্ত্রী, আমাদের যিনি মাননীয় মুখ্যমন্ত্রী উনিও এসেছিলেন এখানটায়, এসে বিভিন্ন জায়গা পরিদর্শন করেছেন। কিন্তু খুব পরিতাপের বিষয় যে আজকের দিনে একটি জায়গাতেও আমরা নিজেরা এখন দেখতে পেলাম যে গত ফ্লাডের পর থেকে আজ অবধি আমার মনে হয় না একটি বালুর বস্তাও বা একটি মাটির বস্তাও সেখানটায় পড়েছে। সবচাইতে বড় বিষয় হচ্ছে যে আজকের দিনে যেখানে গত বছর যে ফ্লাডটা হয়ে গেছিল, লাস্ট 40-50 ইয়ার্স ধরে বরাক উপত্যকা এত বড় প্রলয়ঙ্কারী বন্যা হয়নি, সেটা জেনে শুনেও আবার
এই বরাক উপত্যকার মানুষের আবার সেই জায়গায় ঠেলে দেবার চেষ্টা হচ্ছে। কারণ আমি দেখছি একটা জিনিস যে আমরা এখানে এসে দেখতে পেলাম যে বর্তমান সরকারের কোনো ইচ্ছেই নেই এই বিষয়টা নিয়ে কাজ করার। কারণ যদি সেই ইচ্ছে থাকতো তাহলে হয়তো দেখতে পেতাম 50 টাকা হোক আর 100 টাকা হোক, অন্তত মাটি অন্তত পড়তো। কাজ তো দূরের কথা, আমরা শুনেছি সেখানটায় নাকি 59 কোটি না 56 কোটি টাকার একটা ওনারা টেন্ডার করেছেন। সেই টেন্ডার অনুযায়ী আজ অব্দি সেখানে টেন্ডার এখন অব্দি কমপ্লিট প্রসেসে যায়নি। আজকের দিনে এখন ফেব্রুয়ারির এন্ড চলছে, বৃষ্টির সূত্রপাত অলরেডি হয়ে গেছে, আগামী দিনেই হয়ে যাবে। সেই জায়গায় যদি আগামী দিনে আবার এই প্রলয়ঙ্কারী বন্যা আসে বা যে বন্যার জন্য যে বানভাসী লোকেরা আবার সেই জায়গায় দাঁড়ায়, তাহলে তার দায়ভারটা কে নেবে? বরাক উপত্যকার মানুষ, শিলচরের মানুষ কি এভাবেই শুধু সরকারের দিকে তাকিয়ে বসে থাকবে? তা তো নিশ্চয়ই হতে পারে না, কারণ বরাক উপত্যকার মানুষ তাদেরকে সরকারে বসিয়েছে। তো সেই জায়গায় আমার মনে হয় দরকার যে তারা যে কোনো উপায়ে সেই কাজটা করা উচিত ছিল সময় মতে। তো আমরা ধিক্কার জানাই এবং আমরা তার সঙ্গে এই আবেদনটাও রাখবো আগামী সোমবার দিন, যেহেতু আজকে 4th স্যাটারডে। আমরা ডিসি মহোদয়ের সঙ্গে কথা বলেছি একটা পোর্শনে, এবং আগামী সোমবার দিন আমরা একটা মেমোরেন্ডামও সাবমিট করবো ডিসি মহোদয়কে। ওয়াটার রিসোর্স ডিপার্টমেন্টের সঙ্গেও কথা বলেছি গত 3-4 দিন আগে এই বিষয় নিয়ে, এবং আগামী দিনেও কথা হবে। কিন্তু যতই কথাবার্তা হোক, সরকারের যদি মনোইচ্ছা না থাকে তাহলে কি করা যেতে পারে? क्या केंद्र और राज्य सरकार बराक को असम के नक्शे से बाहर करने की योजना बना रही है? यह सवाल हिंदू युवा छात्र परिषद ने उठाया था। यह सवाल परिषद के केंद्रीय अध्यक्ष वैश्य ने शनिवार को गांधी भवन में जिला सत्र के बाद पत्रकार वार्ता बुलाकर कहा। उन्होंने कहा कि बराक में जर्जर संचार व्यवस्था और भीषण बाढ़ 2 संवेदनशील समस्याएं हैं। सोनवाल बराक ब्रह्मपुत्र संयोजन के बारे में बात करते थे, लेकिन वास्तव में बराक वंचित है। स्पष्ट प्रमाण राजमार्ग के काम में देरी से मिलता है। आमार मनत एटा आशंका होइसे, आमी हिंदू युव छात्र परिषदे आशंका करिछु जे भारतर मानचित्ৰৰ পৰা बराकखनक भारत सरकार আৰু অসম सरकारे বাদ দিব বিচাৰিছে নেকি? আৰু এই আশংকাটো আমাৰ মনত কিয় হল? আমি এই কাৰণে আশংকা কৰিবলৈ বাধ্য হৈছো যে সুদীৰ্ঘ কাল ধৰি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ যি যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থাটো অতি পয়ালগা অৱস্থাত আছে। অন্য ৰাজ্যৰ মাজেৰে বৰাকলৈকে আহি থাকিব লাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা। আমি এই কথাটোতে বহুবাৰ ইয়াৰ পূৰ্বে আমি ধৰ্ণা কাৰ্যসূচী বা স্মাৰক পত্ৰ যোগে বা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি বাৰবাৰ এই কথা চৰকাৰক, তদানীন্তন চৰকাৰক আমি দাবী জনাই আহিছিলো যে মহাসড়কৰ কাম অতি শীঘ্ৰে সমাধান কৰিব লাগে, অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে। কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল মুখতে শ্লোগান দি ব্যস্ত থাকিলে বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা। তেওঁ কাৰ্যত কিন্তু বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কাৰণে যিটো মহাসড়ক সম্পূৰ্ণ কৰিব লাগিছিল সেইটো সম্পূৰ্ণ নহল। বৰ্তমানে সম্পূৰ্ণ হৈ নুঠাত আমি আচৰিত হৈ উঠিছো। গতিকে আমি ক'ব বিচাৰিছো যে অন্য ৰাজ্যৰ মাজেৰে অসমৰ এই অঞ্চলটোলৈকে আহোঁতে বৰাকবাসীয়ে যি দুৰ্গতি ভুগি আছে, এই দুৰ্গতিটো হৃদয়ঙ্গম কৰাৰ প্ৰয়োজন আছে অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ। কাৰণ সৰু সৰু কথাতে মেঘালয়ৰ মাজেদি অহা গাড়ীবিলাকক আবদ্ধ কৰি তাত ঘণ্টাৰ পিছত ঘণ্টা ৰখুৱাই, কেতিয়াবা 12 ঘণ্টা 16 ঘণ্টালৈকে আবদ্ধ কৰি ৰাখি বৰাকবাসীক যি অতিশয্য চলোৱা হয়, যি মানসিকভাৱে বা শাৰীৰিকভাৱে, গতিকে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মহাসড়কৰ যিটো ব্যৱস্থা কৰা হৈছিল, সেই মহাসড়ক কিন্তু আজি 12 বছৰে সম্পূৰ্ণ হৈ নুঠাটো অতিকৈ দুখ আৰু পৰিতাপৰ কথা। গতিকে আমি যদিহে ভাৰত চৰকাৰ, অসম চৰকাৰে বৰাকবাসীক এৰি দিব বিচৰা নাই, বৰাকৰ ভাৰতৰ মানচিত্ৰৰ পৰা বৰাকক পৃথক কৰিব বিচৰা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে বৰাকৰ এই যি যাতায়াত ব্যৱস্থা আছে এইটো সুচল কৰাৰ কাৰণে মহাসড়কৰ কাম অতি শীঘ্ৰে সমাধান কৰিব লাগে বুলি আমি আজি চৰকাৰ আৰু তদানীন্তন সকলো কৰ্তৃপক্ষক আমি দাবী জনাইছো। कछार जिले में भू माफिया एक बार फिर से सक्रिय हो गए हैं। सिलचर रंगपुर क्षेत्र के एक निवासी की जमीन पर भू माफियाओं ने कब्जा कर लिया। कोर्ट की रोक के बावजूद रंगपुर चतुर्थ खंड में उनकी इजमाली जमीन पर भू माफियाओं ने कब्जा कर लिया है। पीड़ित हनीफ अहमद बरभुइया की शिकायत पर सिलचर कोर्ट में मामला लंबित रहने के दौरान भूमाफिया ने जमीन हड़प लिया था। घटना की शिकायत करते हुए उन्होंने सिलचर रंगपुर पुलिस पेट्रोल चौकी में मामला दर्ज कराया है। उनकी शिकायत है कि रंगपुर के चौथे प्रखंड में
इजमाली जमीन पर कोर्ट का आदेश है, लेकिन भूमाफियाओं ने बाहुबल और पैसा दिखाकर जमीन हड़प ली है। हनीफ अहमद बरवैया ने कहा कि उन्होंने 2022 में सिलचर कोर्ट में केस किया था, जिसके बाद कोर्ट ने इस जमीन पर आदेश जारी किया। वहीं 22 फरवरी को रात कुछ बदमाशों ने इस जमीन पर कब्जा करने का प्रयास किया। अब उन्हें न्याय की गुहार लगाते हुए पुलिस का दरवाजा खटखटाया है। গতকালকে আমি কোর্টে একটা এফআইআর দিয়েছিলাম, যে এফআইআরে যে আমার কিছু দুষ্কৃতীরা উদাহরণ লক্ষ্মীপুর বাস স্ট্যান্ডে একটা আমার জায়গা আছে, আমরা ৪০ টাকা, এই জায়গার মধ্যে কিছু দুষ্কৃতীরা লুকিয়ে রাত্রে 12টার সময় কোর্ট অর্ডারটারে ভায়োলেট করতে হয়েছে। যেহেতু কোর্টও আমরা একটা অর্ডার আছে, এটা আমরা বাবার মানে সত্য, এবং আমরা বাড়ির মধ্যে কোনো ভাগ বাটোরা হয়েছে না। এই জায়গা সত্যের মধ্যে একজন কিছু দুষ্কৃতীরা কোর্ট অর্ডার চাইছে, বেড়া দেওয়ার চেষ্টা করলো রাত্রে 12টার সময় 23 তারিখ রাত্রে। আমি তখন বাধা সৃষ্টি করছি রাত্রে 12টার সময়, কিন্তু কোনো লোকজনকে আমি পাই নাই। তার কারণে তারা বাধা করলে আমি তাড়াইতে তাড়াইয়া দিছি, কিন্তু পরেও আবার খবর পাইছি ওরা আবার রাত্রে ঘুরে আসছে। এরা নাম হলো কালারাজা, নাম কালারাজা, বাপন, হানিফ আহমেদ, মনসুর, লাকিব লস্কর এবং রকিব আহমেদ লস্কর আর লুৎফুর রহমান লস্কর। আরো গিরিও কয়েকজন আছে, রকিব আহমেদ। তারা সবাই চেষ্টা করছে এটারে আবার জোগাড় লাগা। দেখা গেছে একটা কোনো প্রপার্টির সম্পত্তিও নাই, যে একটা ব্যানারও লাগাইছে ডাক্তার হানিফ আহমেদ বরবিয়া। এ কোথায় পাইলো এই সম্পত্তিটা? আমরা কোর্টে কাছে আবেদন করছিলাম, নিশ্চয়ই কোর্টের থেকে আমরা ন্যায় বিচার পাবো। আমি রংপুর আউটপোস্টে একটা এফআইআর দাখিল করেছি। তারা গতকালকে রাত্রে 24 তারিখ রাত্রে আমি করেছিলাম, কিন্তু রাত্রে দুষ্কৃতকারী কিছু লোকে আসিয়া পুলিশে পাইছে, তারা ঘোরাঘুরি করছে, তারা দাঁড়িয়ে দিছে। আমি আবেদন মানে এটার মধ্যে আমি পুলিশ প্রশাসনকে আমি ধন্যবাদ জানাই যে তারা ঠিক রীতিমতো আমার যে এফআইআরটারে কার্যকারী করছে এবং দেখাশোনা করছে। আমাকে ফোন করেছিল যে কবে এই অর্ডারটা বেরিয়েছিল। আমি তাকে বলেছি ওই এফআইআর মধ্যে আমি প্রশাসন চাইছি ন্যায় বিচার হোক। আমি চাই ভারতের সংবিধানে ঠিক ন্যায় বিচার ভাবে চলবো, এটা আমি বিশ্বাস। আমার ভারতবর্ষ এটাই চলে, न्याय বিচার আমরা পাবো। CNN 24 की साप्ताहिक सुर्खियों में बस इतना ही। दीजिए इजाजत, नमस्कार।